আজি ফাৰ্ষ্ট ট্ৰিপ যাত্ৰা কৰিলোঁ বোকাজান। তাৰপৰা এতিয়া ঘৰৰ অভিমুখে ঘূৰি আহি আছোঁ। গাড়ীৰ বস্তু অলপমান ল'বলগীয়া আছে গোলাঘাটত আৰু অহা দোকানৰ বস্তু লোড কৰি ল'লোঁ। আৰু লগত যোনজন দাদা আহিছিলে মোৰ লগত, তেওঁৰ অকণমান পেট বেয়া হৈ আছে। নমস্কাৰ, পদম কছাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ময়ো ভালেই আছোঁ। পুৱাৰ সময় সকলোকে সুপ্ৰভাত। আৰু এতিয়া গাড়ী অলপ কাম কৰি আছোঁ। ষ্টাৰিং কভাৰ যোৱাকালি লগোৱা হৈ গ'ল আৰু এইফালে ছিট কভাৰো লগাই ল'লোঁ। এতিয়া মৰ্ণিং কাম কৰি আছোঁ। আৰু এইফালে তলৰ নেট লগাব লাগে। সেইফালে আগত এখন নাছিলে, সেইখন চিলিপ পৰে, সেইকাৰণে আঁতৰাই দিলোঁ। পুতলা এইফালে টেপো লগাই ল'লোঁ যোৱাকালি। গান শুনাম আপোনালোকক লাহে লাহে। আৰু দস্তিয়ে গাড়ী ধুলে অলপ বহুত বোকা হৈ আছিলে। এইবিলাক কামবিলাক সৰু সুৰা কামবিলাক কৰি আছোঁ নিজে দুইটাই মিলি। বলেছে মায়ে, মই ধূপ নজ্বলাওঁ মানে কৰক ধূপ জ্বলাওক। এইফালে চাদৰটো লগাই আমি গৈ থাকোঁ তেতিয়াহ'লে। টেম্পোৱাৰীকৈ লগাই থৈছোঁ আপোনাৰ স্পীকাৰ। এইটো পাছত আৰু মডিফাই কৰিব লাগিব। গোলাঘাটত তাৰপিছতে আজি প্ৰথম ট্ৰিপ লোড কৰিবৰ কাৰণে লৈছোঁ। আৰু এইফালে দোকানৰ বস্তু আছে, সেইটো হৈ গ'ল গুদাম। এতিয়া লোড কৰি মেলি যাব লাগিব বোকাজান। দোকানৰ বস্তু লোড কৰি ল'লোঁ। কাৰ্বি আংলং গেট আপোনাৰ ইয়াত দিব লাগে 100 টকা সৰু গাড়ী, ডাঙৰ গাড়ীবিলাকৰ লয়। চবৰে মালবাহী ট্ৰাক যিসমূহ আছে সকলোৰ পৰাই এণ্ট্ৰি ফিজ দিব লাগে। আৰু ওচৰতে আছে গৰম পানী ৰিজাৰ্ভ ছাইডত। তেনেকৈ পাৰ্চেল দিয়া হয়, য'ত অৰ্ডাৰ কৰে তাৰ বস্তুৱেই লৈ কেনে অহা হয়। আমাৰ 2 নম্বৰ খালী কৰি আছোঁ। আৰু এইফালে সেই পালোঁ চিলনী যাম। হ'ল লেটিং কৰি লওঁ বুলি ক'লে। পেটে যেতিয়া দিগদাৰ দিয়ে, লেটিং যেতিয়া পায়খানা বাৰে হয়, বহুতেই বেছি জাল্লা লাগে, লেটিং কৰি থাকিব লাগে। আৰু মোৰো তেনেকৈ আছে লেটিং কৰি থকা অভ্যাসটো। দিনটো 3-4 বাৰ লেটিং কৰোঁগৈ। আৰু নাকটো বহুত বেছি মোক ডিষ্টাৰ্ব কৰে ৰাতিপুৱা সময়ত য'তে ত'তে। এতিয়া উপায় নাই আৰু, কেলৈ হয় ধৰিব নোৱাৰোঁ। ধৰিব পাৰিলেতো ভাল, কৰিলোঁ হয়। এনেকৈ চলি আছোঁ। এতিয়া বোকাজান গৈ আছোঁ, পাম্পত আছোঁ। চিলনী জান পাৰ কৰি কেনে চিলনী জানৰ যদি কোনোবা আছে, কোনোবা যদি আমি এতিয়া পালোহি দেওপানী থান। আপোনালোকক দেখাই দিম, কিন্তু ভিতৰত আহিম পাছত ফুৰিবৰ কাৰণে। এতিয়া কামত আহিছোঁ কাৰণে নোসোমাম আৰু। গেটখন দেখাই দিম আপোনালোকক, চাব। এতিয়া আমি গৈ থাকিম আগলৈ। লেটিং কৰিব লাগিলে আকৌ, সেইকাৰণে লেটিং কৰিবৰ কাৰণে গৈছে। মই ৰখি আছোঁ। আজি গৰমো দিছে অলপ। আৰু চুঙাজান তিনিআলি, চুঙাজানত খালী কৰি আছোঁ। বস্তু বেছি নাই আৰু 4-5টা দোকান আছে বুলি কৈছে দিবৰ কাৰণে। বোকাজান মই আগে পাছে অহা নাই, এবাৰ প্ৰথমবাৰ আহিছোঁ। আপোনালোককো দেখাই দিছোঁ বোকাজান ৰেলৱে ষ্টেচন প্ৰথমবাৰৰ কাৰণে আহিলোঁ। দুখন দেখি পালোঁ এতিয়ালৈকে। আৰু ৰেলগাড়ী ক'ত যাব নাজানো। আৰু লগত যোনজন দাদা আহিছিলে মোৰ লগত, তেওঁৰ অকণমান পেট বেয়া হৈ আছে, মানে লেটিং হৈ আছে। 2-3 বাৰ লেটিং কৰিলে এতিয়ালৈকে। আৰু পিল খাই দিছে একেলগতে 4টা।
গম পাব অহাকালিলৈ 4টা পিল পোৱাৰ মজা। বাকী নতুন গাড়ীত উঠি কেনে কেনেকুৱা পালে আজি প্ৰথম? বহুত ভাল লাগিছে, হা বহুত ভাল লাগিছে, মজা মজা ন? আৰু লাহে লাহে ইয়াৰ আৰু সুন্দৰ কৰিম, টাইম লাগিব অলপমান। আপোনালোকক কামসমূহৰ ভিডিঅ' দিম, চাব। গাড়ী ঘৰতে যিহেতু বনাম বুলি সিদ্ধান্ত কৰা হ'ল, আৰু সন্ধিয়া আগত গৈ কিনে গোলাঘাট পাই যাব লাগে। আৰু বোকাজান ৰাস্তাটোত ক'বলৈ গ'লে বহুত স্পীড ব্ৰেকাৰ আছে, একদম আমনি লাগি যায় আৰু কিমান ব্ৰেক মাৰিব। সেইকাৰণে লাহে লাহে আহি আছোঁ। আৰু আজি ফাৰ্ষ্ট ট্ৰিপ যাত্ৰা কৰিলোঁ বোকাজান, তাৰপৰা এতিয়া ঘৰৰ অভিমুখে ঘূৰি আহি আছোঁ। গাড়ীৰ বস্তু অলপমান ল'বলগীয়া আছে গোলাঘাটত, আৰু অহা কালিৰে পৰা মিস্ত্ৰী কাম লগাম আৰু বডিৰ, আৰু লাহে লাহে গাড়ী মডিফাই কৰি থাকোঁ, আৰু কৰি আছোঁ এতিয়া অলপ অলপ। আৰু বৰ বিশেষ একেলগতে কৰিবতো পৰা নাযাব। এইফালে গানো লগাই দিলোঁ যোৱাকালি। ৰুটি, খাচী মাংস, এইফালে ভাত খাই আছে বেমাৰী মানুহ, আৰু লগত আকৌ মাংস দবাই দিছে। গাড়ী দেখিছে, এখন যোৱাকালি এক্সিডেণ্ট হৈছে। এইফালে খালত সোমাই আছে, গৰম পানী ৰিজাৰ্ভ। আৰু এইফালে ছাৰ কেইজনমান ৰখি আছে, ক'লে মাছিজটো দিয়া, অলপ জুই জ্বলাওঁ বুলি ক'লে, তাৰ পৰা দি দিছোঁ। আৰু মই ৰখি আছোঁ, ৰাতি হোৱাৰ কাৰণে দেখি নাপায় আপুনি, আন্ধাৰ হৈ আছে যে। দিনটোত কি কি কৰিলোঁ, কি কি নকৰিলোঁ আপোনালোকক দেখালোঁ, আৰু ঘৰ পালোহি। আৰু অহা কালিলৈ চাওঁ ক'ত কি হয়। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল', ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক।